বিগ ব্রেকিং নিউজ চলছে এই মুহূর্তত মহানগৰীত আৰক্ষীৰ জালত পৰিছে কুখ্যাত ডকাইতিৰ গ্যাং। গুৱাহাটী মহানগৰীৰ হোটেলৰ পৰা বৃহৎ ডকাইতৰ গ্যাঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীৰ জালত পৰিছে কুখ্যাত ডকাইতৰ গ্যাঙৰ সদস্য বিপুল আলী, ৰমজান আলী, পিৰু আলী, নাছিৰ আলী, আছাদুৰ আলী, আব্দুল বাছিক, মোহাম্মদ আলী, শামছুল আলী, শহীদুৰ আলী আৰু মকতুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰু হোটেলৰ পৰা দীৰ্ঘদিন থাকি তাৰ পৰা পৰিকল্পনা কৰিছিল বৃহৎ ডকাইতি কাণ্ড সংঘটিত কৰিছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। অৱশেষত কুখ্যাত ডকাইত দলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে বৃহৎ দল। হৈছে জনাইছো বিগ ব্ৰেকিং জনাইছো মহানগৰীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কুখ্যাত ডকাইতৰ গ্যাং। বিপুল আলী, ৰমজান আলী, পিৰু আলী, নাছিৰ আলী, আছাদুৰ আলী, আব্দুল বাছিক, মোহাম্মদ আলী, শামছুল আলী, শহীদুৰ আলী, মকতুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। দীৰ্ঘদিনৰ পৰা পৰিকল্পনা কৰিছিল বশিষ্ঠ আৰক্ষীৰ জালত বৃহৎ দল গ্যাং অফ 10। খানাপাৰা আৰু সিজুবাৰীৰ হোটেলত আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে দলটোক। বৃহৎ দল গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। গ্ৰেপ্তাৰ কৰা হৈছে পুনৰ জনাইছো বিপুল আলী, ৰমজান আলী, পিৰু আলী, নাছিৰ আলী, আছাদুৰ আলী, আব্দুল বাছিক, মোহাম্মদ আলী, শামছুল আলী, শহীদুৰ আলী, মকতুল হুছেইন গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। বৃহৎ দলটোৱে গুৱাহাটী মহানগৰীৰ হোটেলৰ পৰা পৰিকল্পনা কৰিছিল, বৃহৎ জাল পেলাইছিল, বৃহৎ ডকাইতি কাণ্ড সংঘটিত কৰিছিল বিভিন্ন স্থানত। গুৱাহাটী মহানগৰীৰ লগতে অসমৰ বিভিন্ন স্থানত তেওঁলোকৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল আৰু সমগ্ৰ ঘটনা পৰিকল্পনা কৰিছিল গুৱাহাটী মহানগৰত এখন হোটেলৰ পৰা। আৰু দীৰ্ঘদিনৰ পৰা এই কাৰ্য তেওঁলোকে সংঘটিত কৰি আহিছিল। কুখ্যাত ডকাইতৰ গ্যাঙক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰিছে পিষ্টল সহ ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা দুখনকৈ বাইক, দুখনকৈ বিলাসী বাহন। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত মাৰথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীয়ে উৎখাত কৰিছে বৃহৎ ডকাইতি গ্যাং আৰু দুখনকৈ বিলাসী বাহন জব্দ কৰিছে এই মুহূৰ্তত। দুখনকৈ বিলাসী বাহন আৰু দুখন মটৰচাইকেল জব্দ কৰা হৈছে। বৃহৎ দলক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ জালত পৰিছে, বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে বৃহৎ গ্যাং। বিপুল আলী, ৰমজান আলী, পিৰু আলী, নাছিৰ আলী, আছাদুৰ আলী, আব্দুল বাছিক, মোহাম্মদ আলী, শামছুল আলী, শহীদুৰ আলী, মকতুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। দীৰ্ঘদিনৰ পৰাই ভয়ংকৰ কাণ্ড সংঘটিত কৰি আহিছিল, ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰি আহিছিল গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন স্থানত ডকাইতি কাণ্ড সংঘটিত কৰিছিল। মহানগৰীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত ডকাইতৰ গ্যাং। হোটেলত বাহৰ পাতি চলাইছিল ডকাইতি কাণ্ড। বশিষ্ঠ আৰক্ষীৰ বৃহৎ দল অভিযান চলাইছিল, বৃহৎ দল আৰু গ্যাং অফ 10ক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে। বৰ্তমান আৰক্ষীৰ জালত পৰিছে গ্যাং অফ 10। গ্ৰেপ্তাৰ কৰিছে বিপুল আলী, ৰমজান আলী, পিৰু আলী, নাছিৰ আলী, আছাদুৰ আলী, আব্দুল বাছিক, মোহাম্মদ আলী, শামছুল আলী, শহীদুৰ আলী, মকতুল হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইকেইটা ডকাইত কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। দীৰ্ঘদিনৰ পৰা বৃহৎ ডকাইতি কাণ্ডৰ সৈতে জড়িত এই বৃহৎ গ্যাংটোৱে দুখনকৈ বিলাসী বাহন, আমি নিশ্চয় কৈ আছো, দুখনকৈ বিলাসী বাহন জব্দ কৰিছে আৰক্ষীয়ে। আৰু কুখ্যাত ডকাইতৰ গ্যাংটো বৰ্তমান আৰক্ষীৰ জালত। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা। দুখনকৈ মটৰচাইকেল জব্দ কৰিছে আৰক্ষীয়ে, দুখনকৈ বিলাসী বাহন জব্দ কৰিছে। দীৰ্ঘদিনৰ পৰা ভয়ংকৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত হোটেলৰ কোঠাৰ পৰা জব্দ কৰা হৈছে তেওঁলোকৰ পিষ্টল সহ দুখনকৈ বাহন জব্দ কৰিছে তেওঁলোকৰ পৰা। দুখনকৈ মটৰচাইকেল জব্দ কৰা হৈছে গ্যাংটোৰ পৰা। আৰু 10টাকৈ অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে, ডকাইতক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। মহানগৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কুখ্যাত ডকাইতৰ গ্যাং। হোটেলত বাহৰ পাতি চলাইছিল ডকাইতি কাণ্ড। বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে বৃহৎ ডকাইতৰ গ্যাংটো। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানত সংঘটিত কৰিছিল ভয়ংকৰ ডকাইতি কাণ্ড। ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰি আহিছিল গুৱাহাটী মহানগৰীৰ লগতে। আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে বৃহৎ ডকাইতৰ গ্যাংটো। দীৰ্ঘদিনৰ পৰা বিভিন্ন স্থানত তেওঁলোকে ডকাইতি কাণ্ড সংঘটিত কৰিছিল, ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত কৰিছিল। তেওঁলোকৰ পৰা পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু বিভিন্ন ধৰণৰ নথি পত্ৰ উদ্ধাৰ কৰিছে। দুখনকৈ বিলাসী বাহন জব্দ কৰিছে আৰু তেওঁলোকৰ পৰা জব্দ কৰিছে দুখনকৈ মটৰচাইকেল। আমি নিশ্চয় কৈ আছো, হোটেলত বাহৰ পাতি চলাইছিল বৃহৎ ডকাইতি কাণ্ড। বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে বৃহৎ ডকাইতৰ দলটো।
ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতৰ ভিতৰত আমি নাম জনাই আছো বিপুল আলী, ৰমজান আলী, পিৰু আলী, নাছিৰ আলী, আছাদুৰ আলী, আব্দুল বছিক, মহম্মদ আলী, শামছুল আলী, শহীদুৰ আলী, মকতুল হুছেইন আটাইকে গ্ৰেপ্তাৰ কৰা হৈছে। বৃহৎ কুখ্যাত ডকাইতৰ গেংটোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী ফালৰ পৰা। বশিষ্ঠ আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব। আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিছে, ডকাইতৰ বিৰুদ্ধে অভিযান চলায়। গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰিছিল আৰক্ষীয়ে, তাৰ পিছত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। উৎখাত কৰিছে বৃহৎ ডকাইতিৰ গেং, কুখ্যাত ডকাইতি গেং উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আৰক্ষীৰ বৃহৎ অভিযান বুলি ক'ব লাগিব। আমি দৃশ্যাংশ দেখুৱাই আছো বশিষ্ঠ আৰক্ষীৰ বৃহৎ সাফল্য। দুদৰ্শ 10জনীয়া ডকাইতৰ দল আৰক্ষীৰ জালত পৰিছে। বশিষ্ঠ আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব। গ্ৰেপ্তাৰ কৰা হৈছে বিপুল আলী ওৰফে বাৰু, ৰমজান আলী ওৰফে দাদুল, পিৰু আলী ওৰফে গাজী আলী, নাছিৰ আলী, আছাদুৰ আলী, আব্দুল বছিক, মহম্মদ আলী ওৰফে চাহিল, শামছুল আলী, শহীদুৰ আলী আৰু তামুলপুৰৰ মকতুল হুছেইন ওৰফে চাহিল। জব্দ কৰা হৈছে পিষ্টল আৰু RRU ডকাইতি কাৰ্যত ব্যৱহাৰ কৰা অস্ত্ৰ, বিভিন্ন সঁজুলি জব্দ কৰিবলৈ সক্ষম হৈছে ডকাইতি দলটোৰ পৰা। বশিষ্ঠ আৰক্ষী অভিযান চলাইছিল। খানাপাৰা আৰু সিজুবাৰী হোটেলত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৃহৎ দলটোক। হোটেলখনৰ পৰা দীৰ্ঘদিন ধৰি সংগঠিত কৰিছিল ডকাইতি কাণ্ড। ডকাইতকেইটাই গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানত ডকাইতি কাণ্ড সংগঠিত কৰি আহিছিল। মোবাইল টাৱাৰৰ মূল্যৱান সঁজুলি চুৰি কৰিছিল, গোদাম লুটপাট কৰিছিল, গাড়ী হাইজেক কৰাৰ ঘটনাৰ সৈতে তেওঁলোক জড়িত। আটাইকেইটা ডকাইতক মাৰধন জেৰা অব্যাহত ৰাখিছিল বশিষ্ঠ আৰক্ষীৰ ফালৰ পৰা। আৰু তথ্যত আৰক্ষীৰ জেৰাৰ পাছতেই পোহৰলৈ আহিব নতুন নতুন তথ্য। এওঁলোকৰ লগত কোন জড়িত হৈ আছে, এই কুখ্যাত ডকাইতি গেংটোৰ লগত কোন কোন জড়িত হৈ আছে। অসমৰ লগতে বিভিন্ন স্থানত, অসমৰ বিভিন্ন প্ৰান্তত ডকাইতি কাণ্ড সংগঠিত কৰিছিল, গাড়ী হাইজেক কৰিছিল, বৃহৎ চুৰিকাণ্ড সংগঠিত কৰিছিল, ডকাইতিৰ কাণ্ড সংগঠিত কৰিছিল। আৰু বৃহৎ গেংটো আৰক্ষীৰ জালত পৰিছে, বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে বৃহৎ গেংটো। আৰক্ষীৰ বৃহৎ অভিযান, বৃহৎ সাফল্য বুলি ক'ব লাগিব। বশিষ্ঠ আৰক্ষীৰ বৃহৎ সাফল্য। দীৰ্ঘদিনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত ডকাইতি কাণ্ড সংগঠিত কৰি আহিছিল এই বৃহৎ দলটোৱে। মহানগৰীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কুখ্যাত ডকাইতৰ গেং। আৰক্ষীৰ জালত পৰিছে কুখ্যাত ডকাইতৰ গেংটো। হোটেলত বাহৰ পাতি চলাই আহিছিল ডকাইতি কাণ্ড। বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে বৃহৎ দল গেং অফ 10। মহানগৰীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কুখ্যাত ডকাইতৰ গেংটো। দীৰ্ঘদিনৰ পৰা অসমৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত, গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তত তেওঁলোকে ডকাইতি কাণ্ড সংগঠিত কৰিছিল, গাড়ী হাইজেক কৰিছিল, গাড়ী চুৰি কৰি আনিছিল, বিভিন্ন বৃহৎ বৃহৎ ডকাইতি কাণ্ড সংগঠিত কৰিছিল, চুৰিকাণ্ড সংগঠিত কৰিছিল। আৰু আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, উৎখাত কৰিছে বৃহৎ ডকাইতি চক্ৰটোক। গুৱাহাটী মহানগৰীৰ হোটেলৰ পৰাই তেওঁলোকে পৰিকল্পনা কৰিছিল, অসমৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংগঠিত কৰিছিল, ডকাইতি কাণ্ড সংগঠিত কৰিছিল। মহানগৰীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কুখ্যাত ডকাইতৰ গেং বিপুল আলী, ৰমজান আলী, পিৰু আলী, নাছিৰ আলী, আছাদুৰ আলী, আব্দুল বছিক, মহম্মদ আলী, শামছুল আলী, শহীদুৰ আলী, মকতুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাৰ পাছতে পোহৰলৈ আহিব নতুন নতুন তথ্য। বৃহৎ গেংটোৰ সৈতে কোন জড়িত হৈ আছে জানিব পৰা যাব। বৃহৎ গেংটোৰ সৈতে কোন কোন জড়িত হৈ আছে পৰৱৰ্তী সময়ত জানিব পৰা যাব। মহানগৰীৰ হোটেলতে তেওঁলোকে দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল, হোটেলৰ পৰা সমগ্ৰ পৰিকল্পনা কৰিছিল আৰু মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডকাইতি কাণ্ড সংগঠিত কৰিছিল। বৃহৎ বৃহৎ ডকাইতি কাণ্ডৰ সৈতে তেওঁলোক জড়িত। বিভিন্ন প্ৰান্তত ডকাইতি কাণ্ড সংগঠিত কৰা বৃহৎ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ জালত পৰিছে কুখ্যাত ডকাইতি গেং। আৰু আছাদুল আলী ডকাইতি গেংটোৰ সৈতে কোন কোন আছে, বিপুল আলী, ৰমজান আলী, পিৰু আলী, নাছিৰ আলী, আছাদুৰ আলী, আব্দুল বছিক, মহম্মদ আলী, শামছুল আলী, শহীদুৰ আলী, মকতুল হুছেইন আটাইকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীৰ বৃহৎ অভিযান আৰু বৃহৎ সাফল্য বুলি ক'ব লাগিব। বশিষ্ঠ আৰক্ষীৰ বৃহৎ সাফল্য। অভিযান চলাই কুখ্যাত ডকাইতি দলক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ জালত পৰিছে কুখ্যাত ডকাইতি দল। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাইছিল। আৰক্ষীৰ অভিযানত বৃহৎ গেংটোক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে।